নমস্কাৰ প্ৰিয় দৰ্শক মই পাৰ্থ বৰা আৰু আজি এই বিশেষ অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছো এই অনুষ্ঠানৰ আমি নাম দিছো UPSC কনভাৰসেশনছ লেটস ক্ৰেক নৰ্থ ইষ্ট প্ৰিয় দৰ্শক উত্তৰ পূৰ্বাঞ্চল অসম কিংবা উত্তৰ পূৰ্বাঞ্চলৰ পৰা UPSC সিভিল সাৰ্ভিসেছ এক্সামিনেশনৰ যি ফলাফল সেই ফলাফল বৰ আশাব্যঞ্জক নহয় জনসংখ্যাৰ যদি অনুপাতটো চাই কিয় অসমত তেনে ধৰণৰ শৈক্ষিক পৰিবেশ নাই সেই আলোচনাৰ উদ্দেশ্যৰে আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিছো আৰু আজিৰ অনুষ্ঠানত আমি নিমন্ত্ৰণ কৰি আনিছো বিশেষ কেইজনমান অতিথিক তেওঁলোকক মই চিনাকি কৰাই দিম আমাৰ সৈতে সংযুক্ত হৈছে ষ্টুডিঅ'ত ডক্টৰ সঞ্জীৱ গোস্বামী অধ্যাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আমাৰ সৈতে সংযুক্ত হৈছে শিবেন্দু কুমাৰ সিং তেওঁ ডাইৰেক্টৰ শংকৰদেৱ IAS একাডেমি আৰু আমাৰ সৈতে দ্বিতীয়টো সেগমেন্টত দিল্লীৰ পৰা সংযুক্ত হ'ব হুনমণি বৰা সংযুক্ত সচিব ভাৰত চৰকাৰ আৰু কিছু সময়ৰ পিছতে আমাৰ সৈতে আৰু এজন ব্যক্তি সংযুক্ত হ'ব তেওঁ হৈছে স্বপ্ননীল বৰুৱা তেওঁ চিফ মেন্টৰ শংকৰদেৱ IAS একাডেমি আৰু অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া মই পুনে আলোচনালৈ যাব বিচাৰিম পুনে মই সঞ্জীৱ গোস্বামীৰ ওচৰলৈ যাব বিচাৰিম ডক্টৰ গোস্বামী আপুনি যেহেতু শিক্ষা খণ্ডৰ লগত জড়িত এতিয়া মোৰ প্ৰশ্ন হয় মানে বিশ্ববিদ্যালয়ৰ যি শিক্ষা এই শিক্ষাৰ এটা উদ্দেশ্য আছে মননশীল শিক্ষা দান কৰা বা সেই গৱেষণাৰ পিনে ছাত্ৰ-ছাত্ৰীসকলক আকৰ্ষিত কৰা বা ধাউতি তেওঁলোকৰ সৃষ্টি কৰা তেনে ক্ষেত্ৰত বহুতে ক'ব খোজে আমাৰ যিসকল বিশ্ববিদ্যালয় বা যিসমূহ মহাবিদ্যালয় সেই মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহ IAS IPS জন্ম দিয়া কেন্দ্ৰ নহয় শিক্ষা প্ৰদান কৰা হে কেন্দ্ৰ কিন্তু তাৰ লগত এটা কথা আমি এমপ্লয়েবল হিউমেন ৰিসোৰ্স ক্ৰিয়েট কৰিবই লাগিব বিশ্ববিদ্যালয়সমূহে যি পৰিবেশ JNU বা দিল্লী বিশ্ববিদ্যালয়ত দেখা যায় সেই পৰিবেশ কিন্তু আমাৰ বিশ্ববিদ্যালয়সমূহত নাই আপুনি যেহেতু এখন বিশ্ববিদ্যালয়ৰ সৈতে জড়িত নতুন হ'ব পাৰে কিন্তু এখন যেহেতু বিশ্ববিদ্যালয়ৰ সৈতে জড়িত আমাৰ বিশ্ববিদ্যালয়কেইখনৰ কৰণীয় কি কেনেদৰে সেই এক শৈক্ষিক পৰিবেশ আমি গঢ় দিব পাৰোঁ ডক্টৰ গোস্বামী মই প্ৰথমতে আপোনাৰ ডিসকাশনটো কৰাৰ কাৰণে খুব ভাল লাগিছে কিন্তু মই ইয়াৰ পৰিসীমাটো অকমান বঢ়াই ল'ব খুজিছো যেনেকৈ গীতাত কৈছে যে আপুনি লক্ষ্য নহয় প্ৰচেছটোত ইম্পৰ্টেন্স দিব লাগে গতিকে সেই হিচাপে মই ভাবো যে লক্ষ্যটো UPSC বা IAS নহয় লক্ষ্যটো হৈছে অসমীয়া ল'ৰা-ছোৱালীক কেনেকৈ আমি কম্পিটিটিভ কৰিব পাৰোঁ আৰু সেই কম্পিটিটিভ কৰিলে IAS IPS হ'ব আৰু অন্যান্য কথাবিলাকো হ'ব এই ক্ষেত্ৰত মই ভাবো যে আমাৰ বিশ্ববিদ্যালয়বিলাক বা স্কুল শিক্ষাবিলাক বা কলেজীয়া শিক্ষাবিলাক সবতে এই যেটো কম্পিটিটিভনেছটো যেটো ইনবিল্ট হ'ব লাগিছিলে এডুকেশ্যন সিস্টেমটোত সেইটো মানে খুব ল্যাকিং আৰু সেইটো ল্যাকিংৰ কাৰণে আমাৰ ল'ৰা-ছোৱালীবিলাক যিবিলাকে ভাল কৰিছে ইয়াতে দুই ধৰণৰ ল'ৰা-ছোৱালী ওলাইছে এক ধৰণৰ হৈছে ইন্ডিভিজুৱেলি ব্ৰিলিয়েন্ট সেইবিলাকৰ এটা বেলেগ তেওঁলোক ইন্ডিভিজুৱেলি ব্ৰিলিয়েন্ট কাৰণে তেওঁলোক ইন্ডিভিজুৱেলি মানে কম্পিটিটিভ আৰু এটা যিবিলাক ইন্ডিভিজুৱেলি ব্ৰিলিয়েন্ট নহয় তেওঁলোকক সিস্টেমে মানে কম্পিটিটিভ বনাব লাগিব আৰু সিস্টেমটোৱে যদি বা ষ্ট্ৰাকচাৰটোৱে যদি কম্পিটিটিভ বনাব লাগে তাত শিক্ষাৰ এটা ডাঙৰ ৰোল আছে মোৰ পাৰ্সোনেল অপিনিয়ন যে এটা সময়ত যেতিয়া ইনষ্টিটিউশন বিল্ডিং চলিছিলে ভাৰতত সেই ইনষ্টিটিউশন বিল্ডিং বস্তুটো অসমত এটা সময়ত নোহোৱা হৈ গ'ল আপুনি যদি অসমৰ আজি যিবিলাক ইনষ্টিটিউশন ধৰক মইনা পাৰিজাতৰ পৰা আৰম্ভ কৰি মহিলা সমিতিৰ পৰা আৰম্ভ কৰি আপুনি গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ পৰা আৰম্ভ কৰি নিউয়ৰ্ক প্লেয়াৰ্ছৰ পৰা আৰম্ভ কৰি আপুনি যিবিলাক পাব্লিক ইনষ্টিটিউশন আছিলে সেই ইনষ্টিটিউশনবিলাক নতুনকৈ আৰু গঢ় লোৱা নাই আজি প্ৰায় 30-40 বছৰে আমি দেখি আছো তাৰ জায়গাত বেলেগ কিছুমান মানে নেগেটিভ ইনষ্টিটিউশন বহল পৰিসৰ কথাটো কৈছে বহল পৰিসৰ মই যেহেতু UPSC সিভিল সাৰ্ভিসৰ কথা পাতি আছো প্ৰশ্নটো আপুনি বিদ্যালয়সমূহৰ কথা কৈছে বিহাৰৰ বিদ্যালয়সমূহৰ মানদণ্ড অসমৰ বিদ্যালয়সমূহৰ মানদণ্ডত কিন্তু বিশেষ পাৰ্থক্য নাই কিন্তু তাৰে যেটো সিস্টেম মই কৈছো তাৰে শিক্ষাৰ যেটো তেওঁলোকৰ যেটো সোশিয়াল ষ্ট্ৰাকচাৰ যেটো আপোনাৰ আনন্দ মিশ্ৰয়ও ক'লে তেখেতে যেটো কাৰণ কৈছে হেতু কাৰণ অকল নহবও পাৰে বেলেগ কাৰণও থাকিব পাৰে কিন্তু এই কথাটো খাটাং যে তেওঁলোক আমাতকে বহুত বেছি কম্পিটিটিভ গতিকে আজি যদি আপুনি গুজৰাটৰ চাই তা গুজৰাটৰ IAS অফিচাৰ টোটাল IAS অফিচাৰ গুজৰাটত এজ অন 2015 জুলাই 15 তাৰিখত only 63 IAS অফিচাৰ আছে গুজৰাটৰ হোম ষ্টেট গুজৰাট আসামত 43 আছে মণিপুৰতো 43 আছে গতিকে গুজৰাটৰ মানুহবিলাক কম্পিটিটিভ নহয় এটো কথাটো নহয় গতিকে তেওঁলোকে IASত যোৱা নাই কিন্তু বেলেগত গৈছে যেনেকৈ আনন্দ মিশ্ৰই হেদিনা কৈছে যে কেৰালাটো অকল 119 IAS অফিচাৰ আছে উৰিষ্যাত 119 বেংগলত 134
কিন্তু বিহাৰ আৰু তামিলনাডু এইবিলাকত মানে 400-500কে IAS অফিচাৰ ওলাইছে এতিয়া তেওঁলোকৰ যেটো কম্পিটিটিভনেছ সেই কম্পিটিটিভনেছ তেওঁলোকৰ সোশিয়াল ষ্ট্ৰাকচাৰৰ পৰা এডুকেশ্যন ষ্ট্ৰাকচাৰৰ পৰা এন্টায়াৰ সিস্টেমটোৱে বনাই দিয়ে কিন্তু মই যেনেকৈ কলো আমাৰ যেতিয়া পাব্লিক ইনষ্টিটিউচন বিলাক গঢ় নোহোৱা হ'ল তেতিয়া কিছুমান প্ৰাইভেট ইনষ্টিটিউচন গঢ় ললে সেই টু ফিল আপ দ্যাট গ্যাপ সেই প্ৰাইভেট ইনষ্টিটিউচন বিলাকে নিজা যিহেতুকে নিজা সিস্টেমত চলে তেওঁলোকৰ প্ৰাইভেটৰ এটা প্ৰফিট মোটিভো থাকে গতিকে তাৰ কাৰণে আমাৰ সেই কম্পিটিটিভ এজটো আমি কৰবাত হেৰুৱাই হয় হয় আপোনাৰ কথাটো বুজিলো বৰ যুক্তিসংগত কথা ক'লে প্ৰিয় দৰ্শক মই এটা ডেটা দিব বিচাৰিছো অশোকা বিশ্ববিদ্যালয়ৰ এটা ডেটা তেওঁলোকে তথ্য এটা উলিয়াইছে 1951 চনৰ পৰা 2020 চনলৈকে ভাৰতবৰ্ষত 5255 জন IAS অফিচাৰ নিযুক্তি হৈছে নিযুক্তি পাইছে তাৰে অসমৰ হৈছে 1.1% আৰু অসমৰ যি জনসংখ্যা সেয়া হৈছে সৰ্বভাৰতীয় ভাৰতৰ জনসংখ্যাৰ 2.6% গতিকে যথেষ্ট তফাত আছে তাৰতব্য আছে তাৰ পৰিৱৰ্তে কিন্তু বিহাৰ আৰু ঝাৰখণ্ডত সেই যি IAS হৈছে 51 চনৰ পৰা 2020 চনলৈ সেই সংখ্যাটো হৈছে পৰিসংখ্যাটো হৈছে 10.7% অৰ্থাৎ বিহাৰ আৰু ঝাৰখণ্ডৰ পৰা সিমান শতাংশ IAS হৈছেগৈ এইটো এটা বৰ এটা আলোচনা কৰিবলগীয়া পৰিসংখ্যা মই যাব বিচাৰিম শিবেন্দু কুমাৰ সিং আপোনাৰ ওচৰলৈ coaching is very important. I mean, students from Northeast, they go to Delhi for coaching because coaching centers are not available the way it should be in Guwahati. So those who are aspiring to becoming an IAS officer, they go to Delhi for better coaching and all. So you run a coaching academy, IAS Sankardev IAS Academy. So how are you grooming the children from Assam so that they don't have to go to Delhi and study there to become an IAS officer? I will just go in detail about everything. First of all, the basic problem, the cultural difference that is there in Delhi, in Bihar and Jharkhand, and the cultural difference is one small thing, and that is the student and the people, they tend to lie safe. Are you getting me? So this is the cultural difference between Assam and Bihar and over here the people they want to lie safe. Yeah, they want safety, right? So if they think social safety and social safety plays a very important role because they get satisfied by cracking even any government job that they have, right? So first difference comes here. And the main reason behind it is that they don't have that many role models. बहुत सारे role models नहीं है. Role model as in IAS officers? IAS officer. कि जहाँ पर उनको मिल जाए कि okay, one of my relative has cracked, so even I should go for that. तो एक छोटा सा difference जो हो जाता है वहाँ आता है. दूसरी चीज होती है कि right from the beginning, right? I will take an example of the person who has cracked this time, है ना? Hasanun Jama. He has got to 83 rank. उसने बहुत अच्छी एक बात बोली कि we begin very late. कि ग्रेजुएशन वगैरह जब हम लोग कर लेते हैं उसके बाद हम लोग सोचते हैं कि अच्छा अब IAS बनना है. आपका मानना है पहले से शुरू कर दे. Exactly. क्लास 8, 9, 10. 9 से शुरू कीजिए, 8 से शुरू कीजिए आप, right? Because आप क्या करते हो आफ्टर having done your graduation, जब आप UPSC की तैयारी करते हो तो फॉर फर्स्ट ईयर यू स्टार्ट स्टडिंग 8th standard NCERT, 9th standard NCERT, 10th, 11th, 12th and all. So you are wasting 1 year completely, to re-earn that what you have lost. है ना? So this is relearning basically, the thing that we haven't focused upon. If the thing has been focused well, that too right at the right point, अगर ये छोटा सा गाइडेंस स्कूल लेवल से हम लोग शुरू करें और वहां से बिल्ड करने की कोशिश करें. That is very important. अभी सवाल ये उठता है शंकरदेव IAS एकेडमी जो ये अवेयरनेस है शुरू कर रहे हैं बियॉन्ड गुवाहाटी जाके नौगांव, तेजपुर वहाँ पे जो कॉलेजेस हैं उन कॉलेज के बच्चों से मिलके शुरू कर रहे हैं ऐसे अवेयरनेस प्रोग्राम. हम लोगों ने क्या किया है, वी हैव शंकरदेव शिक्षा निकेतन इन गोहपुर and that is a residential school and वहां हम लोगों ने जो है 9th शंकरदेव शिक्षा निकेतन सेम एज शंकरदेव शिशु निकेतन और मतलब it's a what is chain of skill. हाँ, it's a chain of thing like this. So basically what we have done there is कि right from 9th and 10th, right, the students are there, they are studying their subjects and everything. Now we used to go there and then just mold them
कि whatever you are studying in 9th standard in history, sociology, polity and all, now this will surface in your IS exam also. So right from here you have to start. Now we have formed a group of students, and for them it is compulsory to go beyond what is being taught. So उनको एक स्टेप आगे हम लोग लेकर जा रहे हैं वहां पर. वहां से शुरू करने के बाद we have started a 3-year program कि जो those who have done the 12th standard, for them graduation time पे you do your graduation. In the meantime आप क्या कर सकते हो कि you enroll with us and for 3 years we will be continuously teaching you. जो हमारा वीकेंड में होगा, इवनिंग बैचेस होगा कि नथिंग विल यू नो देयर एजुकेशन वोंट बी अंडरस्टूड. एक सवाल इसमें आ जाता है टैलेंट हंट, जो इसके बारे में हम लोग बात करेंगे. ডক্টৰ গোস্বামী, আপুনি একমতে সেই কালচাৰেল ডিফাৰেঞ্চ যিটো বিহাৰ আৰু অসমৰ কথা ক'লে, যিহেতু আপুনি বহল পৰিসৰৰ কথাখিনি কৈ আছে, বিহাৰ আৰু অসমৰ যিটো কালচাৰেল ডিফাৰেঞ্চ ক'লে, তেওঁ ক'ব বিচাৰিছে অসমত আমি এটা ছ'চিয়েল ছিকিউৰিটি বিচাৰোঁ আৰু সাধাৰণভাৱে থাকোঁ, বিহাৰত সেই কিলাৰ ইনষ্টিংটো আছে. আপুনি সেই কালচাৰেল ডিফাৰেঞ্চটোৰ কথা যি ডক্টৰ সিঙে ক'লে সহমত নে আপুনি? কালচাৰেল ডিফাৰেঞ্চ এটা আছেই, কিন্তু মই কৈছোঁ কি যে আমাৰ যিটো কম্পিটিটিভ মাইণ্ড, যিটো শিক্ষা ব্যৱস্থাই ডেভেলপ কৰিব লাগে, আপুনি যিটো কাৰণে ধৰক প্ৰগ্ৰামটো কৰিছে, সেই শিক্ষা ব্যৱস্থাই সেই কম্পিটিটিভ এজটো সকলো ষ্টুডেণ্টকে দিব পৰা নাই. মোৰ কথাটো সেইটোৱে, বিহাৰতো শিক্ষা ব্যৱস্থা চাগৈ পৰা নাই, শিক্ষা ব্যৱস্থা ছ'চিয়েল কষ্টটোৰ কাৰণে বিহাৰত ওলাই আহিছে. তাতে যিটো কালচাৰেলি তেওঁলোক যিহেতুকে তেওঁলোকৰ কালচাৰেল, তেখেতে ঠিকেই কৈছে যে কালচাৰেল বস্তুটো তেওঁলোকৰ লগত আমাৰ নিমিলে. আমি নিজেও জানো যে গুজৰাটীয়ে হওক বা বিহাৰীয়ে হওক বা ইউপিৰ মানুহবিলাক আমাতকৈ বেছি মানে এগ্ৰেছিভ ইন ডেট চেন্স. সেইটো আমি মানি ল'ব লাগিব. সেইটো মানি ল'লেও মানসিকভাৱেতো তেওঁলোক তেনেকুৱা নহয়, ফিজিকেলি হ'ব পাৰে, মানসিকভাৱে আমিও হয়তো এগ্ৰেছিভ হ'ব পাৰিলোঁ হয়, কিন্তু আমি এগ্ৰেছিভ নোহোৱাৰ বহুত কাৰণ হ'ল কি, কণ্ডিশ্যনিং কৰিব পৰা যায়. কণ্ডিশ্যনিং কৰিব পৰা যায়, কিন্তু মই এই কথাটো নামানো যে ক্লাছ 7, 8, 9ৰ পৰাই আপুনি IAS কোচিং দিব, কাৰণ সেইটো আজিৰ ডেটত চবেই কয় যে আনকি নিটৰো পৰীক্ষা সেইটো সিমান ষ্টেজৰ পৰা যদিও মানুহবিলাকে কয়, সেইটো একচুৱেলি উচিত নহয়. কাৰণ ফাইনেলি আপুনি যদি মই এতিয়া মোৰ ফেমিলিটো দেখিছোঁ বা আপুনি যিসকলৰ ইণ্টাৰভিউ লৈছে আপুনি চবৰে চাব পাৰে, প্ৰত্যেকেই নিজা নিজা ফিল্ডত একাডেমিকেলি দে আৰ ব্ৰিলিয়েণ্ট ইণ্ডিভিজুৱেলি. আৰু মই যিটো আপোনাক কৈছোঁ যে ইণ্ডিভিজুৱেলি কিছুমান মানুহ ব্ৰিলিয়েণ্ট হৈ পেলাই, যিটো আনন্দ মিশ্ৰই কৈছে ব্ৰাছিং আপৰ কাৰণে তেওঁলোকে দিল্লীত যায়, ফৰ ব্ৰাছিং আপ, যে মানুহটো ব্ৰিলিয়েণ্ট কিন্তু তেওঁ হি ৱান্টছ ফাৰ্ডাৰ মোৰ দ্য কিলাৰ ইনষ্টিংটো আনিবৰ কাৰণে দিল্লী যায় বা বেলেগ জেগাত যায়. কিন্তু যদি আপুনি অল থ্ৰু আউট ব্ৰিলিয়েণ্ট নহয়, অল থ্ৰু আউট মেট্ৰিকৰ পৰা আৰম্ভ কৰি, তেতিয়াহ'লে আপুনি যিটো আনন্দ মিশ্ৰই কৈছে ন' এমাউণ্ট অফ ট্ৰেইনিং উইল মেক ইউ ডেট, সেইটো পচিবলে নহয়. কিয়? কাৰণ আপুনি তেতিয়া এটা বেলেগ লাইন চিলেক্ট কৰিব লাগিব. এতিয়া আপোনাক যদি ক্লাছ 8, 9ৰ পৰা IASৰ কাৰণে আপোনাক গ্ৰুম কৰি থাকে, আপুনি IASো নাপালে, ACSো নাপালে, ইউ উইল বি এ টোটেল ৰেক. ফল বেক কৰিবলৈ কিবা এটা লাগে. তাতে এটা কথা, টেলেণ্ট হাণ্টৰ যিটো কথা কৈছিলোঁ, জইণ্ট কমিশ্যনাৰ দিল্লী পুলিচ ৰবীন হিবু আৰু অন্যান্য সকলো পৰামৰ্শ কিছুমান দিছিলে. টেলেণ্ট হাণ্ট মানে স্কুল পৰ্যায়তে, যিটো শিৱেন্দু সিঙে ক'লে স্কুল পৰ্যায়তে সেইসকল মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক, টেলেণ্টেড ছাত্ৰ ছাত্ৰীক আপুনি চুজ কৰক, তেওঁলোকক চয়ন কৰক, চয়ন কৰি তেওঁলোকক প্ৰশিক্ষণ দিয়ক. কিন্তু কথাটো হৈছে যে শিক্ষা ব্যৱস্থাত যদি আপুনি সেই কম বয়সতে এটা লিমিটেশ্যন দি দিয়ে, এটা শিক্ষা ব্যৱস্থাটো কি, শিক্ষা ব্যৱস্থা মননশীল শিক্ষা প্ৰদান কৰা, এজন ছাত্ৰ বা এজন শিক্ষাৰ্থীক প্ৰশ্ন সুধিবলৈ উৎসাহ জনোৱা, অনুসন্ধিত হোৱা, সেই ধৰণৰ শিক্ষা তেওঁলোকক প্ৰদান কৰিব লাগে. তাকে নকৰি যদি আমি আপুনি সীমিত কৰি নহয়, এতিয়া আপোনাৰ প্ৰশ্নটো আৰু আমাৰ হিবুৰ কথাটো যদি আমি যোগ দিওঁ, তেতিয়াহ'লে মই বেলেগ দেশত দেখিছোঁ যে এতিয়া ধৰক অষ্ট্ৰেলিয়াৰ কথা কওঁ, যে অষ্ট্ৰেলিয়াত আপোনাৰ যিবিলাক ক্লাছ 7, 8, 9ৰ লেভেলৰ এটা কম্পিটিটিভ পৰীক্ষা হয় এমং অল গভৰ্ণমেণ্ট স্কুলছ, আৰু তাৰে ভিতৰত যিকেইজন বেষ্ট, সেই বেষ্ট কেইজনে এখন বেলেগ স্কুলত যায়, উইচ ইজ ফৰ দি ইলিট ষ্টুডেণ্টছ, পঢ়া শুনাত খুব ভাল, তেওঁলোকক তেতিয়াহ'লে সেই হিচাপে গ্ৰুম আপ কৰে. কিন্তু আমাৰ ইয়াততো তেনেকুৱা ধৰণৰ নাই. আপুনি USAত যদি যায়, আপুনি USAত এডুকেশ্যন ভাউচাৰ পাব, যিকেইজন সেই ভাল ষ্টুডেণ্ট যিকেইটা অষ্ট্ৰেলিয়াত এখন বেলেগ স্কুলত নি পেলাই তেওঁলোকক স্পেচিয়েলি ট্ৰিটমেণ্ট দিয়ে, সেই যিটো হিবুৱে কৈ আছে টেলেণ্ট হাণ্ট, তাতে টেলেণ্ট হাণ্ট চৰকাৰে কৰি পেলাই তেওঁলোকক এখন বেলেগ স্কুলত নি পেলাই ভালকৈ পঢ়ালে, তেওঁলোকক এটা বেলেগ লাইনত পঠিয়াই দিলে. আৰু এইবিলাক যিহেতুকে সেইটোত পৰা নাই, তেওঁলোকক আকৌ এটা বেলেগ লাইনত পঠিয়াই দিলে. কিন্তু এতিয়া USAত কি কৰে, USAত এডুকেশ্যন ভাউচাৰ দিয়ে, যিকেইজন ভাল
তেওঁলোকক এটা স্কলাৰশ্বিপ দিয়ে, এখন ভাউচাৰ দিয়ে যে ইউ গ' টু দি বেষ্ট স্কুল ইউ ৱান্ট, গভৰ্ণমেণ্ট ইজ স্পনচাৰিং ইউ, আপোনাক যি লাগে, আপোনাক যিমান টকা লাগে, আপুনি প্ৰাইভেট যোন স্কুলত পঢ়িব খুজিছে, আপুনি যিহেতুকে ইউ আৰ দি বেষ্ট ইন আছাম, আপুনি ডুনত পঢ়ক, আছাম গভৰ্ণমেণ্টে টকা দিব। কিন্তু সেই ছিষ্টেমটোতো আমাৰ ইয়াত নাই। আমাৰ ইয়াত মই যদি কলেজেটত সোমালোতে কলেজেটৰ পৰাই ওলাব লাগিব, তাৰপিছত মই কটনত সোমাব লাগিব, কটনৰ পৰাই ওলাব লাগিব। ইয়াততো সেই ছিষ্টেমটো নাই। গতিকে মোৰ ঘৰৰ মোৰ ইণ্ডিভিজুৱেল ব্ৰিলিয়েঞ্চত মই দিল্লীত গৈছোঁ, আৰু ইণ্ডিভিজুৱেল ব্ৰিলিয়েঞ্চত মই তাতে যিখিনি পাৰিছোঁ, এতিয়া তাৰ ভিতৰতে যদি কোনোবা ইক'ছিষ্টেমটো যিটো আপোনাৰ সেই JNUৰ পৰা পোৱা UPSC পাছ কৰাজনে কৈছে, তেওঁ যদি তাতে সেই ইক'ছিষ্টেমটো JNUত পাইছে, ঠিকে আছে। কিন্তু JNUত নোযোৱাও সঞ্জয় কৃষ্ণ আছিলে ছেইণ্ট ষ্টিফেন্সৰ পৰা, তেওঁতো ছেইণ্ট ষ্টিফেন্সৰ পৰাই IAS পাইছে, ডাইৰেক্ট IAS। ছেইণ্ট ষ্টিফেন্সৰ পৰা পাইছে, JNUৰ পৰা পাইছে, ঠিকে আছে। আমাৰ উদ্দেশ্যটো হৈছে কটন কলেজৰ পৰা পাওক, বিশ্বনাথ কলেজৰ পৰা পাওক। মই শিৱেন্দু সিঙক সুধিব লাগিব আৰু এটা কথা, আমাৰ উদ্দেশ্য সেইটো। शिवेंदु सिंह, जैसे हम लोग बात कर रहे हैं, can we explain? Can I put my point of view on this one? Your point of view, he is saying we should segregate the brilliant students from the mediocre one. I was just getting it. and talent hunt. आप जैसे आपके जो भी स्टूडेंट्स आते हैं आपके पास, आपके कोचिंग इंस्टीट्यूट में, आप कैसे सिलेक्ट करते हैं बच्चों को? See, basically, if we talk about brilliancy, UPSC is not all about the brilliant ones. শিৱেন্দু জি, এক ব্ৰেক लेना है। প্ৰিয় দৰ্শক, এটা বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত আমি সোণমণি বৰাৰ এটা ইণ্টাৰভিউ আপোনালোকক দেখুৱাম, আৰু তেওঁ এই বিষয়ে কি কৈছে আপোনালোকে জানিব পাৰিব। কিন্তু এই মুহূৰ্তত আমি ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতি। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ এই বিশেষ অনুষ্ঠান UPSC কনভাৰচেশ্যনছ লেটছ ক্ৰেক নৰ্থ ইষ্টত আজি আমাৰ সৈতে সংযুক্ত হৈছে এজন বিশেষ অতিথি। দিল্লীৰ পৰা তেওঁ সংযুক্ত হৈছে, তেওঁ ভাৰত চৰকাৰৰ সংযুক্ত সচিব, অসম সন্তান, 1999 চনৰ ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া সোণমণি বৰা। বৰা ডাঙৰ, আপোনাক স্বাগতম জনাইছো আৰু আপোনাৰ ব্যস্ত কৰ্মসূচিৰ মাজত আমাক এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ জনাইছো। বৰা ডাঙৰীয়া, আমাৰ এই হয় ধন্যবাদ। বৰা ডাঙৰীয়া, আমাৰ এই যি কথোপকথন, ইয়াৰ উদ্দেশ্য হৈছে উত্তৰ পূবত, অসম কিংবা উত্তৰ পূবত শিক্ষাৰ্থীসকলৰ কাৰণে এক কনডিউচিভ এটমস্ফিয়াৰ, যিসকলে UPSCৰ চিভিল চাৰ্ভিচেছ এক্সামিনেশ্যনত অৱতীৰ্ণ হ'ব বিচাৰিছে তেওঁলোকে শৈক্ষিক পৰিৱেশ দিয়া মানসৰে আমি এই কথোপকথন আৰম্ভ কৰিছো, এক কেম্পেইন আৰম্ভ কৰিছো। সচৰাচৰ দেখা যায় অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এই জটিল পৰীক্ষাটোত যি ফলাফল, এই ফলাফল আশাব্যঞ্জক নহয়। যদি আপুনি ডেটা লৈ চাই, তথ্য লৈ চাই, অশোকা ইউনিভাৰ্চিটি অলপতে এক তথ্য প্ৰকাশ কৰিছিল, তাত দেখা পোৱা গৈছে 1951 চনৰ পৰা 2021 চনলৈ, ক্ষমা কৰিব 20 চনলৈ প্ৰায় 5200 জন IAS বিষয়া হৈছিলে। ভাৰতবৰ্ষত 5200 জন IAS বিষয়া আছিল বা আছে, আৰু তাৰে মাত্ৰ 1.1% অসমৰ IAS বিষয়া। যদি জনসংখ্যাৰ ৰেচিঅ'টো চাই, জনসংখ্যাৰ ৰেচিঅ'টো হৈছে 2.6% অসমৰ জনসংখ্যা ভাৰতবৰ্ষৰ জনসংখ্যাৰ অনুপাতে, আৰু IAS বিষয়ৰ অনুপাতটো হৈছে 1.1%। আৰু তাৰে যিসকল সফলতাৰে UPSCৰ চিভিল চাৰ্ভিচেছত উত্তীৰ্ণ হৈছে তেওঁলোকে কিন্তু তাৰ 99% দিল্লীত তেওঁলোকে পঢ়া শুনা কৰিছে। উদাহৰণস্বৰূপে আপুনি বা দিল্লীত যিসমূহ কোচিং ইনষ্টিটিউট আছে সেইসমূহত প্ৰশিক্ষণ লৈছে। এতিয়া মোৰ আপোনালৈ প্ৰশ্ন হয়, অসম তথা উত্তৰ পূৰ্বাঞ্চলত তেনেধৰণৰ এক শৈক্ষিক পৰিৱেশ কেনেদৰে গঢ়িব পৰা যায়? বৰা ডাঙৰীয়া। থ্যাংক ইউ পাৰ্থ। এইটো বহুত ডাঙৰ প্ৰশ্ন, আৰু এই প্ৰশ্নটোৰ উত্তৰ বহুত সহজ নহয়, কাৰণ বহুত বিলাক কাৰণৰ কাৰণে এনেকুৱা এটা যিটো ইক'চিষ্টেমৰ আমি কথা কওঁ, যিটো পৰিৱেশত অসমীয়া ল'ৰা ছোৱালী বা ষ্টুডেণ্টে অহৰহ চেষ্টা কৰি পেলাই এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে, সেইটোৰ কাৰণে এটা বহুত ডাঙৰ ব্যাপক ইক'চিষ্টেমৰ আৱশ্যকতা হয়। কিন্তু মই প্ৰথমতে এইটো স্পষ্ট কৰিব বিচাৰিম, মোৰ এইটো ব্যক্তিগত অভিমত হয়, কেৱল অসমীয়া ল'ৰা ছোৱালী কেৱল IAS IPS या UPSC या PSC সেইটোৰ কাৰণে অৱতীৰ্ণ হওক এনে বুলি মই নকব নিবিচাৰো। মোক আমি অসমীয়া জাতিটো या ভাৰতবৰ্ষক যদি আমি এখন বিকশিত দেশৰ শ্ৰেণীত চাবলৈ বিচাৰো, এখন সুস্থ সবল বলিষ্ঠ সমাজৰ ৰূপত যদি আমি অসমক চাব বিচাৰো, তেনেহলে সকলো ক্ষেত্ৰতে অসমীয়া ল'ৰা ছোৱালীক আগলৈ আহিব লাগিব। আমাৰ ল'ৰা ছোৱালী ভাল ভকতো হ'ব লাগিব, কাৰণ আমাৰ যিটো অসমীয়া শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱৰ যিটো আমাৰ ঐতিহ্য হয়, সেইটো আগুৱাই ল'বৰ কাৰণেও লাগিব। আমাক খেতিয়কো লাগে, আমাক পাৰ্থপ্ৰতিমো লাগে, ভাল সাংবাদিকো লাগে, ভাল
মানুহৰ ৰিপ্ৰেজেন্টেটিভ লাগে সকলো ক্ষেত্ৰতে মই সৰু ডাঙৰ বুলি হেতুত মানে ভেদ আনিব বিচৰা নাই মই ভাবো যে সকলো ক্ষেত্ৰতে অসমীয়া ল'ৰা ছোৱালী আগুৱাই আহিব লাগে আৰু আগুৱাই আহিছেও আমাৰ সময়ত পাৰ্থ তোমাৰ সময় আমাৰ আগৰ যিসকল মানুহে বিভিন্ন ক্ষেত্ৰত ভাল কাম কৰিছে তেখেতসকলৰ সময় আমাৰ সময় বহুত বেলেগ আছিল আজি আমি আসলতে এখন ভাৰ্চুৱেল ৱৰ্ল্ডতে এতিয়া বসবাস কৰি আছো কৰোনাৰ পাছত এটা ডাঙৰ ক্ৰান্তি হৈছে হেতু হৈছে যিটো আমাৰ ডিজিটেল ক্ৰান্তি কাৰণ আজি আমি সকলো বিলাকেই যেতিয়া আজি এইটো তোমাৰ লগতো কথা পাতি আছো কাৰণ আজি দিল্লীৰ পৰা অসমত কথা পতাটো আৰু ভিডিঅ' মাধ্যমেৰে এটো সম্ভৱ হৈ গৈছে গতিকে আজি যিটো পৰিবেশ আমাৰ ছাত্ৰ ছাত্ৰীৰ সন্মুখত আছে হেতু বহুতেই বেলেগ বহুতেই অনবদ্য হয় আৰু এটোৰ সুযোগ কেনেকৈ আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে লয় হেতুৰ কাৰণে নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীয়ে লয় হেতুৰ কাৰণে আমি চিন্তা কৰিব লাগে কাৰণ আজি ইনফৰমেশন যুগত সকলো প্ৰকাৰৰ ইনফৰমেশন আজি আপোনাৰ একদম ফিংগাৰটিপত এভেইলেবল আপুনি বৰাদামৰি আপুনি মোবাইলতে আছে এক বহল পৰিসৰৰ কথা কৈছে স্বাভাৱিকতে যিখিনি কথা কৈছে সকলোৰে সহমত আছে কিন্তু এই আমি আমাৰ যি অভিযান আমাৰ কেম্পেইন আমি মূলত ইউপিএসসি পৰীক্ষাৰ কথা পাতি আছো ভাৰতবৰ্ষৰ চাগৈ এক জটিল পৰীক্ষা স্বাভাৱিকতে সকলো ক্ষেত্ৰতে অসমীয়া ল'ৰা ছোৱালী আগবাঢ়ি আহিব লাগিব বা আগবাঢ়ি আহিছে কিন্তু ময়ো কোৱা নাই আমিও কোৱা নাই যে অসমৰ পৰা বহুতখিনি বুজন সংখ্যক আইএছ আইপিএছ ওলাই গ'লে অসমৰ উন্নতি হ'ব বাট উই শুড হেভ দি ফেয়াৰ শ্বেয়াৰ আৰু গভৰ্নেন্স আৰু বিউৰোক্ৰেচিত যদি আমাৰ তেনেধৰণৰ শ্বেয়াৰ থাকে মই সহমত হয় আৰু হেতুৰ কাৰণে মোৰ মতে এটা এনেকুৱা পৰিবেশ যিখনত সমাজ মা দেউতা আৰু আমাৰ যি চৰকাৰৰ ফালৰ পৰা এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা এটা পৰিবেশ নিৰ্মিত কৰিব লাগিব আৰু হেতু আজিৰ সময়ত মোৰ মতে বহুত ডাঙৰ জটিল সমস্যা হ'ব নালাগে কাৰণ এনেকুৱা আমি কৰিব পাৰো আমাৰ সময়ত আগৰ তুমি যিটো মা দেউতা ইয়া আমাৰ অভিভাৱকৰ যিটো এটা মানসিক চিন্তা সদায় আছিলে ল'ৰা ছোৱালী ডাঙৰ হৈ ডক্টৰ ইঞ্জিনিয়াৰ ইয়া হে তেনেকুৱা ধৰণৰ চাকৰিবিলাকত যাওক আমাৰ সময়তো আমি আসলতে ইমান গাইডেন্সৰ অভাৱ আছিলে কি ইউপিএসসি কেনেকৈ দিব লাগে ইউপিএসসিত কিমান বিলাক সার্ভিস আছে বহুতে আইএস আইপিএস জানে কিন্তু ইমান বিলাক ভাল আৰু সার্ভিস সেই পৰীক্ষাটোৰ মাজে দিয়ে সিলেক্ট কৰা হয় হেতু বহুতে আসলতে নাজানে আমিও নাজানিছিলো যেতিয়া ফৰ্ম ফিল আপ কৰো যেতিয়া আগলে প্ৰিফাৰেন্স দিব লগা হয় তেতিয়া গম পালো যে ইমান বিলাক বিভাগ আছে আৰু এই সকলো বিভাগৰ বহুত ভাল মেৰিটস আছে কিন্তু আমি এটো নাজানো মোৰ মতে যদি পৰিবেশ সৃষ্টি কৰিব লাগে প্ৰথমতে ক্লাস 10 ৰ পাছতে 11 12 ৰ সময়তে যেতিয়া আপুনি যদি আইআইটিৰ কাৰণে যদি প্ৰাৰম্ভিক প্ৰস্তুতি কৰে তেনেকুৱা সময়তে যিবিলাক ষ্টুডেন্টে এনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষা দিব বিচাৰে আইএস আইপিএস হ'ব বিচাৰে তেখেতসকলৰ কাৰণে গাইডেন্সৰ আসলতে সেই তাৰ পৰা আৰম্ভ হ'ব লাগে অভিভাৱকৰ কাৰণেও আসলতে এটা ব্ৰেইনষ্টৰ্মিং হ'ব লাগে কাৰণ অভিভাৱকৰ মনত এটা চিন্তা থাকে গতিকে অভিভাৱকৰ ফালৰ পৰা 100% তেখেতসকলৰ ফালৰ পৰা এটা পৰিবেশ নিৰ্মাণ হোৱাৰ দৰকাৰ ল'ৰা ছোৱালীৰো দৰকাৰ কাৰণ বহুত বিলাক মিথ আছে আসলতে ইউপিএসসি পৰীক্ষাৰ বিষয়ে বহুত মিথ আছে সেই মিথ বিলাকো হাথৰ বিলাকো আসলতে হেতু ডিমিট কৰাৰ দৰকাৰ হয় ডিমিষ্টিফাই কৰাৰ দৰকাৰ হয় কাৰণ বহুতে ভাবে বহুত চুকা ল'ৰা ছোৱালী হ'ব লাগে এনেকুৱা এটা অৱধাৰণা আছে তেতিয়াহে ইউপিএসসি ক্ৰেক কৰিব পাৰিব বহুতৰ আছে কি বহুত ভালকে জানিব লাগিব তেতিয়াহে ইউপিএসসি ক্ৰেক কৰিব পাৰিব এনেকুৱা বহুত বিলাক হাথৰ আছে এই হাথৰ বিলাক যদি আগতেই আমি এনেকুৱা পৰিবেশ যদি সৃষ্টি নকৰো আৰু এই হাথৰ বিলাক যদি আমি ডিমিষ্টিফাই নকৰো তেনেহলে মানসিকভাৱে আমাৰ অসমৰ ল'ৰা ছোৱালী ইয়া অভিভাৱক ইয়া মা দেউতাক তেখেতসকলৰ এইটো এটা সদায় মনত থাকিব কি এইটো আমাৰ ল'ৰা ছোৱালী সিহঁতৰ কাৰণে সম্ভৱ নহয় কিন্তু মই ক'ব বিচাৰিছো যে এনেকুৱা যদি পৰিবেশ আমি গঢ়ি তুলো যিবিলাক এই হাথৰ বিলাক একদম সহজ সৰল ৰূপত আমি বুজি পাওঁ তেনেহলে অভিভাৱকৰ ফালৰ পৰাও এটা মানসিক প্ৰস্তুতি হ'ব
ষ্টুডেণ্টৰ ফালৰ পৰা মানসিক প্ৰস্তুতি হ'ব। আৰু এটা কথা ক'ব বিচাৰো কি যেতিয়া প্ৰিলিমছ ক্লিয়াৰ হয় বহুত বিলাক আমাৰ স্কিমছ আছে চৰকাৰৰ ফালৰ পৰা কি ইমান টকা পাই যাওক, ইমান টকাৰ বঁটা দিম, প্ৰোৎসাহন মানে ফান্ড দিম। কিন্তু মোৰ মতে আমি আগতেই যদি এটা গাইড কৰি যিবিলাক ছাত্ৰ ছাত্ৰীয়ে UPSC, IAS, IPS या PSC দিব বিচাৰে, প্ৰতিযোগিতামূলক পৰীক্ষা দিব বিচাৰে, তেখেতসকলক যদি আগতেই যদি এনেকুৱা এটা সিস্টেম যদি হয় কি সিলেক্ট হৈ যায়, তেখেতসকলে নিজৰ পঢ়া শুনাৰ লগে লগে যেনেকে কাৰণ স্নাতক হ'বই লাগে, UPSC দিয়াৰ আগতে স্নাতক অৱতীৰ্ণ হোৱাৰ দৰকাৰ হয়, সেইটো পঢ়াৰ লগে লগে যদি আগতেই যদি স্ক্ৰিনিং হৈ যায় কি কোন সকল ল'ৰা ছোৱালী আছে যিসকলে UPSC দিব আগলৈ দিবগৈ, আগৰ পৰা অলপ প্ৰস্তুতি তেখেতসকলৰ লগত কৰিব লাগে। কাৰণ এইটো প্ৰস্তুতিত কেৱল মানসিক প্ৰস্তুতিয়ে নহয়, তাৰ লগতে ফাইনেন্সিয়েল প্ৰস্তুতিও অলপ দৰকাৰ হয়। কাৰণ তেখেতসকলক যদি আগতেই আমি যদি অলপ সহযোগ কৰোঁ তেনেহলে সেই ল'ৰা ছোৱালীবিলাক ভালকে তাৰ প্ৰস্তুতি কৰিব পাৰে। আৰু প্ৰিলিমছত ক্লিয়াৰ হোৱাৰ পাছত তাৰ পাছত যি আৰু প্ৰস্তুতি লাগে সেই প্ৰস্তুতি আগুৱাই যাব বিচাৰে। কিন্তু এবাৰ যদি প্ৰিলিম ক্লিয়াৰ কৰাৰ পাছত বহুত কম সময় থাকে মেইনছৰ কাৰণে, সেইটো সময়ত টকা পইচা দিলেও বহুত বিলাক প্ৰস্তুতি বহুত ভালকে কৰিব নোৱাৰে। গতিকে মোৰ মতে যেতিয়া ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰত যেতিয়া পঢ়ি আছে, স্নাতক পঢ়ি আছে, সেইটো সময়তে যদি স্ক্ৰিনিং কৰি যদি আমাৰ ল'ৰা ছোৱালীবিলাকক তেতিয়াৰ পৰা আমি যদি 11-12ৰ পৰা আৰম্ভ কৰি সেইটো যদি 5 বছৰৰ যদি এটা যোজনা লৈ যদি আমি আগুৱাই লৈ যাব বিচাৰো তেনেহলে মোৰ মতে সেইটোৱে বেছিকে সহায় কৰিব। বৰ সুন্দৰ পৰামৰ্শ বৰা ডাঙৰীয়া আপুনি দিলে। বহু বিষয়ে কৈছে এই স্কুল লেভেলৰ পৰা সেই স্ক্ৰিনিংটো টেলেণ্ট হাণ্টটো কৰিব পৰা যায়। এতিয়া গোটেই প্ৰক্ৰিয়াটোত মই আগৰ বিষয়ে সকলোকে প্ৰশ্ন কৰিছিলো, গোটেই প্ৰক্ৰিয়াটোত আমাৰ যিসকল বিষয়া IAS বিষয়া বা IPS বিষয়াসমূহ আছে জিলাসমূহত, মহকুমাসমূহত, তেওঁলোক কেনেকৈ জড়িত হ'ব পাৰে? মই বহুতকে প্ৰশ্ন কৰিছিলো, তেওঁলোকে ক'ব খোজে যে তেওঁলোকে প্ৰশিক্ষণ বা তেওঁলোকে ক্লাছ ল'ব নোৱাৰে, পাঠদান কৰিব নোৱাৰে, কিন্তু স্বাভাৱিকতে তেওঁলোকে মেণ্টৰিং কৰিব পাৰে, যিটো মন প্ৰজ্বলিত কৰিব পাৰে। আপুনি কি ভাবে যিসকল এটা ডাঙৰ ৰিচোৰ্চফুল কিন্তু সেই তেওঁলোকো জড়িত হ'ব পাৰে প্ৰক্ৰিয়াটোত? ঠিকে কৈছা পাৰ্থ। কাৰণ যিবিলাক বিষয়া এতিয়া অলৰেডি কাৰ্যৰত আছে তেখেতসকলে বহুত ফুল টাইম এইটোৰ লগত মানে নিজকে জড়িত কৰিব নোৱাৰিব, কিন্তু মেণ্টৰিং যিটো পাৰ্ট আছে, যিটো মানসিক প্ৰস্তুতিৰ যিটো কাম আছে সেইটোত সহযোগ ভালকে কৰিব পাৰিব। কিন্তু মই এইটো ক'ব বিচাৰিছো এইটো আমাৰ চৰকাৰে কৰক ইয়া সোসাইটিয়ে কৰক ইয়া আমাৰ যিবিলাক ষ্টুডেণ্ট এছ'চিয়েশ্যন আছে ইয়া ভাল এনেকুৱা যদি কোনোবা NGO আছে তেখেতসকলেও ইয়াত এটা প্ৰচেষ্টা কৰি এনেকুৱা এটা স্ক্ৰিনিঙৰ ব্যৱস্থা আগতে যদি কৰে তেতিয়া এডভাইজৰী ৰোলত, মেণ্টৰিং ৰোলত এই বিষয়াসকল আমি সকলোবিলাক আহিব পাৰো। আৰু আমি সকলোৱে গাইপতি 10-15 জনৰ ওপৰত এজন মেণ্টৰ আমি দিব পাৰো। আৰু এই 2-3 বছৰ যদি প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰো, গতিকে সেই 3 বছৰ বহুত ভালকে মানে বহুত ভাল প্ৰস্তুতি হৈ যাব। আৰু এটা টাৰ্গেট লৈ চাব লাগে, আজিৰ পৰা 5 বছৰৰ পাছত, আজিৰ পৰা 2 বছৰৰ পাছত, আজিৰ পৰা 1 বছৰৰ পাছত এটা টাৰ্গেট লৈ যদি আমি চলো আৰু যদি আমি এনেকে যদি নিজকে জড়িত কৰো, বিষয়ৰ পৰা আৰম্ভ কৰি আমাৰ যে বিশেষজ্ঞও আছে, আমাৰ ইউনিভাৰ্চিটি আছে, তাৰ যে এটা সাবজেক্টৰ বিলাক এক্সপাৰ্ট আছে, বিশেষজ্ঞ আছে, তেখেতসকলকো ইয়াত জড়িত কৰাৰ দৰকাৰ হয়। গতিকে সকলোৱে যদি এনেকুৱা যদি সহযোগ কৰে, গতিকে নিজৰ স্নাতক পঢ়াৰ উপৰিও যিটো অপচন লৈ পেলাই পাছত UPSC দিব বিচাৰিব সেইটোৰ ভালকে প্ৰস্তুতি হৈ যাব। আৰু যেতিয়াই ফাইনেল ইয়াৰতে এলাউ কৰে, ফাইনেল ইয়াৰৰ পৰাই প্ৰিলিমছ দিব আৰম্ভ কৰিব পাৰে আৰু বহুত সোনকালে ক্ৰেক কৰিব পাৰে। মই আৰু এটা কথা কম, বহুতৰ মনত এনেকুৱা থাকে কি কোচিং নহলে নহব, সেইটো এটা মিথ হয়। মই কোনো কোচিং চেণ্টাৰত কেতিয়াও লোৱা নাছিলো। আৰু যদি নিজৰ বিষয়টোৱে ভালকে যদি অধ্যয়ন কৰে, ক্লেৰিটি থাকে, এনালিটিকেল এবিলিটি স্কিলটো যদি ভালকে আমি বঢ়াও, মোৰ মতে তেতিয়া অসমীয়া ল'ৰা ছোৱালীৰ এনেকুৱা মই একো মানে অন্তৰায় নেদেখো যে যিটোৰ কাৰণে অসমীয়া ল'ৰা ছোৱালীয়ে এইটো ক্ৰেক কৰিব নোৱাৰে। আচলতে মানসিক
প্ৰস্তুতি সকলোতকৈ ইম্পৰ্টেণ্ট হয়। নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত উপস্থিত হৈছে স্বপ্ননীল বৰুৱা, অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া তথা শংকৰদেৱ IAS একাডেমীৰ চিফ মেণ্টৰ। বৰুৱা ডাঙৰীয়া, আপোনাৰ পৰা সুধিব বিচাৰিম, আপুনি গম পাইছে কি বিষয়ত কথা বতৰা পাতি আছিলোঁ। UPSCৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ সময়ৰ যি ফলাফল হ'ব লাগে সেই ফলাফল নাই, কিছু ডেটা আপুনি মানিছে। অসমত বিশ্ববিদ্যালয়তে হওক বা অন্য ধৰণেই হওক, এই পৰীক্ষাটোৰ কাৰণে, জটিল পৰীক্ষাটোৰ কাৰণে শৈক্ষিক পৰিৱেশ এটা প্ৰস্তুত কৰিবলৈ আমি কিদৰে আগবাঢ়িব লাগে বুলি আপুনি ভাবে? মই এটাই ভাবোঁ যে সমাজখনে অনুভৱ কৰিছে নাই প্ৰয়োজনীয়তাটো যে আমাৰ স্থানীয় থলুৱা IAS বিষয়া আমাক লাগিব। এইবাৰ কৰিছে, কাৰণ এইবাৰ মাত্ৰ এজনে সফল হৈছে। নহয়, মই কথাটো কৈছোঁ যে এই যে 3 কোটি 30 লাখ মানুহৰ ভিতৰত কমেও আধাখিনি মানুহে অনুভৱ কৰিছেনে নাই যে বিষয়া আমাৰ লাগে শীৰ্ষস্তৰত। সেই উপলব্ধিটো যেতিয়ালৈকে নহ'ব, সমাজ মানে এইবিলাক গাৰ্জেন নহয় জানো সেইখিনি মানুহ, সেই গাৰ্জেনখিনি অভিভাৱকখিনিয়ে ছাত্ৰ ছাত্ৰীক তেতিয়াহে বুজাব পাৰিব যে চোৱা যে আমাৰ ইয়াত অসমৰ বিষয়া হ'লে কামবোৰ সোনকালে হয়, কামবোৰ ভালকৈ হয়, মানুহবিলাকৰ লগত সম্পৰ্কটো আৰু ভাল হয়, সুশাসনৰ কাৰণে যিখিনি প্ৰয়োজনীয় গোটেই দিশখিনি সম্ভৱ হৈ উঠে। কিন্তু ইয়াত সেই অনুভৱটো আমাৰ সামাজিকভাৱেও হোৱা নাই। সামাজিকভাৱে হোৱা নাই কাৰণে ছাত্ৰ ছাত্ৰীৰ মাজত হোৱা নাই, আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে এতিয়া এটা IASটো এতিয়ালৈকে এটা গ্লেমাৰ জবৰ নিচিনা হৈ আছেগৈ। কিন্তু তাৰ পৰীক্ষাটো পাছ কৰিবলৈ কিখিনি প্ৰস্তুতি লাগিব সেইখিনি সোণমণি বৰাই আপোনালোকক বিতংকে কৈ থৈ দিছে। হয়, এই প্ৰস্তুতিটো যে মানে হাইস্কুলৰ ওপৰৰ শ্ৰেণী পোৱাৰ লগে লগে মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব, আৰু মূল কামটো কলেজ পোৱাৰ লগে লগে আৰম্ভ হ'ব লাগিব যে সমান্তৰালভাৱে মই BA পাছ কৰিম, আৰু BA পাছ কৰাৰ পিছতেই মই IAS পৰীক্ষাত এবাৰ নহ'লেও এবাৰ চেষ্টা কৰিম। আৰু চেষ্টা এনেকুৱা নহয় আমি যেনেকৈ চেষ্টা কৰিছিলোঁ, গৈ পেলাই ফৰ্ম ফিল আপ কৰিলোঁ, গৈ পেলাই প্ৰস্তুতি একো নাই, পৰীক্ষাৰ আগত 2 দিনমান জেনেৰেল নলেজ ছাবজেক্ট চালোঁ, কলেজত পঢ়া ছাবজেক্টকেইটা অকণমান চালোঁ, আৰু তাৰপিছত গৈ পৰীক্ষা দিলোঁগৈ, আৰু পৰীক্ষাত ফলাফলটো আগতেই গম পাইছোঁ কাৰণ তাত গৈ পেলাই যেতিয়া দেখিলোঁ যে আমি গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা পাঠ্যক্ৰমৰ লগত সম্পূৰ্ণ মিল নাই। এইটো মই কৈ আছোঁ 40 বছৰ আগৰ কথা। এতিয়া কিমান দূৰ সেই গেপটো পূৰাইছে ক'ব নোৱাৰোঁ, কাৰণ UPSCৰ মোটামুটি যিটো পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমটো হয় JNUৰ লগত সম্পৰ্ক আছে নাইবা দিল্লী বিশ্ববিদ্যালয়ৰ লগত সম্পৰ্ক থকাত। এতিয়া মই সদায় সোধোঁ যে আমাৰ পাঠ্যক্ৰমটো এই দিল্লী বিশ্ববিদ্যালয় হওক নাইবা JNU বিশ্ববিদ্যালয়ৰ লগতে হওক কিমানখিনি পাৰ্থক্য হৈ আছে, কিমানখিনি আমাৰ কম হৈ আছে, কিমানখিনি আমি আধুনিক বা অত্যাধুনিক হৈ থকা নাই, যিটোৰ কাৰণে আমাৰ পৰীক্ষাটো দিবলৈ যাওঁতেই যথেষ্টখিনি মানে এই আমাৰ অৰ্থনৈতিক যিটো হয় যে বেলেগে যদি 1 খোজ দিয়ে আমি 10 খোজ দিলেহে তেওঁলোকৰ সমান পামগৈ। হয়, এই পাঠ্যক্ৰমৰ ক্ষেত্ৰত শিক্ষাবিদসকলে দাবী কৰে, মানে গুৱাহাটী ইউনিভাৰ্চিটি বিশ্ববিদ্যালয় বা কটন বিশ্ববিদ্যালয় পাঠ্যক্ৰম আপডেটেড, সময় আপডেট কৰা হয়। মোৰ প্ৰশ্নটো আপুনি যি ক'লে, ইয়াৰ কাৰণে যি মানসিক প্ৰস্তুতি আগৰ পৰা স্কুল পৰ্যায়ত কৰিব লাগিব, যদি মোৰ একদম পোনপটীয়া প্ৰশ্ন হয়, এজন অষ্টম শ্ৰেণীৰ ছাত্ৰই যদি সপোন দেখে মই IAS হ'ম, তেওঁ কি কৰিব লাগিব, কেনেকৈ আগবাঢ়িব লাগিব? একদম মাইক্ৰ' লেভেলৰ কৈছোঁ, একেবাৰে মাইক্ৰ' লেভেলতো একটো তেখেতৰ সাধাৰণ জ্ঞানৰ পৰিসৰটো বঢ়াব লাগিব, আৰু নিজৰ যিকেইটা বিষয় সেই সম্পৰ্কে ভালকৈ খৰচি মাৰি জানিব লাগিব। তাৰমানে এভৰিথিং অফ এভৰিথিং, নট এভৰিথিং অফ ছামথিং। প্ৰস্তুতিৰ ক্ষেত্ৰত সেই তেনেকুৱাকৈ কোৱা হয়। IASৰ ওপৰৰ যিবিলাক অনুষ্ঠান আছে য'ত প্ৰশিক্ষণ দিয়ে, তেওঁলোকে কয় যে IAS প্ৰস্তুতিৰ কাৰণে তোমালোকে কিছু পৰীক্ষাৰ কাৰণে ছামথিং অফ এভৰিথিং পাছ কৰিবলৈ হ'লে স্মাৰ্ট ৰিডিং, আৰু দ্বিতীয় পৰ্যায়ত ভাল কৰিবলৈ হ'লে এভৰিথিং অফ ছামথিং। কিন্তু ইয়াত একেবাৰে শেষত, কাৰণ 6 লাখৰ পৰা গৈ পেলাই 125 জন বাচিব পৰীক্ষাৰ্থীৰ মাজৰ পৰা IAS বুলি যদি ধৰোঁ, নাইবা গোটেই চিভিল ছাৰ্ভিচেছক ধৰিলে খুব বেছি 4,000 মানে 4,000 মান হয়গৈ, ক্লাছ গ্ৰেড B 2,000 মান হয়গৈ। সেই সম্পৰ্কে সেই প্ৰস্তুতিটো আমি একটো পৰিৱেশটোৰ সৃষ্টি হ'ব লাগিব, আলোচনাটো তেনেকুৱা ধৰণৰ হ'ব লাগিব যে পৰীক্ষা কেন্দ্ৰিক নাইবা জ্ঞান বৰ্ধন কেন্দ্ৰিক আড্ডা যিটো হয় আমাৰ, আৰু অকণমান দলে যাব লাগিব সকলো কথাতে। আমি মানে তৰাংকৈ সকলো কথা চাই থাকোঁ। আমাৰ এতিয়া এই যে তৰ্ক বোলা বস্তুটো, ডিবেট যে এটা ষ্টেণ্ড কোনোবাই ল'লা যে তই
ফৰ দি মোচন হওঁ মই এগেইনষ্ট দি মোচন এইখিনি এই চাহৰ কাপৰ ওপৰতে শিক্ষক আৰু অভিভাৱক জড়িত হ'ব লাগিব এইখিনি এইখিনি অভিভাৱকে সুধিব লাগিব যে এই কামটো যে চৰকাৰে কৰিছে ভাল হৈছে নে নাই নাইবা অমুকটো যে সমাজৰ এইখিনি হৈ আছে এইটো ভাল হৈছে নে নাই কোনোবাই ক'ব ভাল কোনোবাই ক'ব বেয়া সেই ভালৰ কিবা যুক্তি থাকে বেয়াৰো কিবা কিয় বেয়া যুক্তি থাকে সেই দুই যুক্তি মিলাই পেলাই লিখিব পৰাটো হ'লেহে তেওঁৰ বিচাৰ এই গোটেইখিনি সামগ্ৰী পৰিৱেশৰ কাৰণে এতিয়া এই মোবাইল ফোনটোক জগৰীয়া বুলি ভাবে নেকি আপুনি না মই মোবাইল ফোন সেইটো সুবিধাহে আমাৰ দিনততো একো সুবিধাই নাছিলে যে এতিয়া দৰকাৰ হ'লে আজি নে কালি মই এখন আলোচনা চাই আছিলোঁ যে আগতে আছিলে যে গুৱাহাটীত থাকিলে আমি খবৰ কাগজেই নাপাওঁ হয় টাইমছ অফ ইণ্ডিয়াখন পিছদিনা আহেগৈ এতিয়া টাইমছ অফ ইণ্ডিয়া গুৱাহাটীতে হয়গৈ আৰু মোবাইল ফোনটো থাকিলে টাইমছ অফ ইণ্ডিয়া ৰাতিপুৱা 10 বজাতে যেতিয়া আপলোড হয় তেতিয়াই চাই ল'ব পাৰে সেই এটা সময় আছিলে ইউপিএসসি প্ৰিপাৰেচনৰ কাৰণে হিন্দু পেপাৰ বা ইণ্ডিয়ান এক্সপ্ৰেছৰ দিল্লী গৈছিল আজিকালি এই পেপাৰ উপলব্ধ গুৱাহাটীত কিন্তু গুৱাহাটীত আৰু পৃথিৱীৰ সকলো ঠাইতে একেটা সময়তে পঢ়িব পাৰে এতিয়া সেই সুবিধাটো স্মাৰ্টফোনৰ জৰিয়তে হৈছে এতিয়া সুবিধাটো আমি গ্ৰহণ কৰিছোঁ নে নাই হয় নে ইউটিউব বেছি চাই আছোঁ কি কৰিছোঁ এতিয়া সেই প্ৰয়োগটোৰ ওপৰত কথা মই পুনৰ এই ক্ষেত্ৰত কিন্তু মই এটা কথা ক'ব লাগিব মোৰ এজন SP আছিলে হয় তেওঁ প্ৰথম কলেজলৈ বিহাৰৰ আছিলে তেখেত কলেজত সোমাই লৈ পেলাই তেওঁ অসমীয়া গ্ৰুপটোৰ মাজত সোমালগৈ অসমীয়া গ্ৰুপৰ মাজত খুব গান বাজনা চিনেমা চোৱা কনাট প্লেচত ঘূৰা এনেকুৱা ধৰণৰ কথা আহিল এইটো এমাহমান যোৱাৰ পিছত তেওঁক তেওঁৰ ছিনিয়ৰবিলাকে ক'লে যে তই ইয়াত পঢ়িবলৈ আহিছ ভালকৈ পঢ়া শুনা কৰি কিবা এটা ভাল চাকৰি ল তাৰপিছত এই যে সুখ কৰিবলৈ বিচাৰি আছ নাইবা আনন্দ কৰিবলৈ বিচাৰি আছ জীৱন উদযাপন কৰিবলৈ বিচাৰি আছ সেইবোৰ বহুত সুযোগ পাবি স্বাভাৱিকতে ফ'কাছ হোৱাৰ কথা সেইটো এটা জ্যেষ্ঠসকলৰ মানে অভিভাৱকতা এটা খুবেই প্ৰয়োজন বুলি মই ভাবে মই এতিয়া এই টেলেণ্টৰ কথাটোলৈ আহিম ডক্টৰ গোস্বামী বা সকলোৱে সুধিব বিচাৰিছোঁ সকলোৱে এই খুব কম বয়সতে সেই ছাত্ৰ ছাত্ৰীসকলক চিনাক্ত কৰি এক ধৰণে প্ৰশিক্ষণ দিয়াৰ কথা কৈ আছে এতিয়া বৰুৱা ডাঙৰীয়াই ক'লে মানে ছফ্টলি প্ৰশিক্ষণ দিয়াৰ কথা আৰু বহু বিষয়ে কৈছে তেওঁলোকক চাইনা মডেল তেওঁলোকক পিক কৰক চুজ কৰক একেবাৰে এই পৰীক্ষাটোৰ কাৰণে গ্ৰুম কৰক কি ক'ব বিচাৰে যিটো স্বপ্নলীল দাই কৈছে সেই মডেলটো এটা সময়ত খুব আজিকালি এতিয়া আছে নাই মই নাজানো কিন্তু এটা সময়ত এইটো খুব আছিলে যেতিয়া আমিও স্কুলত আছিলোঁ কুইজ ডিবেট এক্সটেম্পৰ এইবিলাকত মানে নিজে নিজে পাৰ্টিচিপেট কৰোঁ সেইবোৰ এতিয়াও আছে স্কুলবোৰ নাই বুলি ক'ব নোৱাৰে আছে কিন্তু সেইবোৰ এটা মানে হাই লেভেলত নি পেলাই আৰু যিটো তেখেতে কৈছে যে যিটো গ্ৰুমিঙৰ কথা মই এইটো নাভাবোঁ যে ক্লাছ মানে 8-9ৰ পৰাই IASৰ ছাবজেক্টছ আৰম্ভ কৰি দিব কিন্তু এই যিবিলাক জেনেৰেল যিবিলাক আছে আৰ্ট কালচাৰ কুইজ ডিবেট এইবিলাকত আপুনি স্কুলৰ পৰা ইনভলভমেণ্ট হৈ ইউ হেভ টু টপ ইন দ'জ আৰু তাৰপিছত আপুনি যেতিয়া কলেজত যাব আপুনি যদি হিষ্ট্ৰী লৈছে ফৰ এক্সাম্পল গুৱাহাটী ইউনিভাৰ্চিটিৰ অনাৰ্ছ লৈ পেলাই আপুনি হিষ্ট্ৰী লৈছে ল'ব পাৰে তাত মোৰ কোনো ক'বলগীয়া নাই তাৰ চিলেবাছ মডাৰ্ণ আউটডেটেড সেইটোৰো মোৰ কোনো ক'ব লগা নাই কিন্তু যিহেতুকে বৰুৱাদাই কৈছেই অলৰেডি যে UPSCৰ প্ৰশ্নবিলাক JNU বা দিল্লী ইউনিভাৰ্চিটি বা তেনেকুৱা ধৰণৰ ইউনিভাৰ্চিটিৰ ওপৰত বেছ কৰি হয় গতিকে সেই চিলেবাছবিলাক নিজে আনি পেলাই নিজে ইয়াতে নিজে পঢ়িব লাগিব ইন এডিশ্যন টু হোৱাট ইজ ৰিকুৱাৰ্ড ইন গুৱাহাটী ইউনিভাৰ্চিটি ফৰ এক্সাম্পল বা এনি আদাৰ ইউনিভাৰ্চিটি সেইটো যেতিয়া তেওঁ ডিগ্ৰীত সেই হিষ্ট্ৰীত সেইটো কৰিব তেখেতৰ হিষ্ট্ৰীৰ জ্ঞানটো বহুত বাঢ়ি যাব আৰু ফাইনেলি যেতিয়া তেখেতে BA পাছ কৰিব হোৱাট এভাৰ মাৰ্কছ হি মে গেট কিন্তু তেখেতৰ হিষ্ট্ৰী এটা ইমান ডাঙৰ জ্ঞান হৈ যাব বা পলিটিকেল ছায়েন্সৰ ইমান ডাঙৰ জ্ঞান হৈ যাব বা সাইকোলজিত যদি পৰীক্ষা দিব খুজিছে ইমান ডাঙৰ জ্ঞান হৈ যাব যে তেখেতে বৰুৱাদাই কোৱাৰ দৰে যিকোনো ফিল্ডতে যাব গতিকে দ্যাট ইজ ক্ৰিয়েটিং দি কম্পিটিটিভ এজ যিটো মই কৈ আছোঁ সেই কম্পিটিটিভ এজটো যিটো ইক'চিষ্টেম সেইটো সমাজ আৰু স্কুল কলেজ ইনক্লুডিং এভৰিথিং ইন দি সমাজ সবেই দিব লাগিব কিন্তু যদি সমাজে যদি নিগেটিভটো দি থাকে তেতিয়াহ'লেতো ল'ৰা ছোৱালীটো ইয়াৰ পৰা পলাই গৈ পেলাই দিল্লী গুচি যাব উপায়টো নাই নোৱাৰে সেইটোৱে হৈছিলে হয় এটা বিৰতি ল'ব লাগিব পুনৰ এই আলোচনা আমি আগবঢ়াই লৈ যাম এতিয়া ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতি নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছোঁ মই পোনে পোনে যাব বিচাৰিম স্বপ্নলীল বৰুৱাৰ ওচৰলৈ বিষয়টো হৈছে কেটছ দ্য য়াং গতিকে টেলেণ্ট হাণ্ট কেনেকৈ কৰিব মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক কেনেকৈ চিনাক্ত কৰিব আৰু পৰিৱেশ কেনেকৈ কৰিব এইটোৰ ক্ষেত্ৰত আমি জনাবলৈ পাই সুখী হৈছোঁ যে শৈলজা সংকল্প ট্ৰাষ্ট যিটো আমাৰ আছে যিটোৰ জৰিয়তে শংকৰদেৱ IAS একাডেমিটো চলি থাকে তেওঁবিলাকে 50টা ল'ৰা ছোৱালী ইতিমধ্যে বাছাৰ এটা বাছনি প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছে টেলেণ্ট কণ্টেষ্টৰ নিচিনাকৈ আৰু তেওঁবিলাকক আমি এই স্কুলীয়া কালৰ পৰাই আৰম্ভ কৰিম
আৰু একদম শেষ পৰীক্ষা দিয়ালৈকে তেওঁলোকক হেণ্ড হোল্ডিং মানে তেওঁলোকক এৰা নিদিওঁ আৰু লগত ধৰি থাকিম, ধৰি থাকি তেওঁলোকক লৈ যাম, মানে হয় ইস্পাৰ নহয় উস্পাৰ, আৰু যিটো আমি সচৰাচৰ কৈ থাকোঁ তেনেকুৱা ধৰণে আগবাঢ়িবলৈ মনস্থ কৰিছোঁ। আৰু এই ট্ৰাষ্টটোৰ মানে আমি অগ্ৰাধিকাৰ দিছোঁ যে পাৰিলে অসমীয়াত পৰীক্ষা দি পেলাই, মানে অসমীয়াত পৰীক্ষা মানে অসমীয়া ছাবজেক্টটো নাইবা অসমীয়া মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন যিহেতু IAS হয়। দিয়ে, তেওঁলোকক সেইটোৰ কাৰণেও প্ৰস্তুতি কৰিছোঁ। কাৰণ আমাৰ বিষয়া যদি আমাৰ ভাষাত হয়, সেইটো আমি ভাবোঁ যে সামগ্ৰিকভাৱে মানে মোটামুটি এটা আমাৰ নিচাত্মিকা বোধ এটা থাকে যে মই ইংৰাজী নাজানো, মই IAS-ৰ যোগ্য হয় জানো, মই ইংৰাজী ভালকৈ নোৱাৰোঁ, মই হেৰিৰ কাৰণে যোগ্য জানো। কিন্তু আপোনালোকে দেখিব যে সেইটো ভাৰতৰ আন আন ৰাজ্যত এটা প্ৰতিবন্ধক নহয়, বিহাৰতে নহয়। তেওঁবিলাকে মানে চলতি ইংৰাজী এটা শিকি লৈ পেলাই কামখিনি চলাই থাকেগৈ। ঠিক তেনেকৈ আমিও দেখিছোঁ যে সেই নিচাত্মিকা ভাৱটো গুচাই লৈ পেলাই যে অসমীয়াতে পঢ়ি অসমীয়াত IAS পাব পাৰোঁ, আৰু যিসকল আজি এইকেইদিনৰ চৰ্চাত আজি আমাৰ সোণমণিহঁত তেখেতসকলে অসমীয়া বিষয়টোত দিছে নাইবা পঢ়িছে অসমীয়া মাধ্যমত, তেওঁবিলাকে বিষয়টোও দিছে অসমীয়া মাধ্যমতো পঢ়িছে, যে এই এনেকুৱা এটা আত্ম অভিমান নাইবা তেওঁলোকক এটা কনফিডেন্স বিল্ডিং মেজাৰ হিচাপে যে তেওঁলোক প্ৰস্তুত হৈ যাওক মানসিকভাৱে যে অসমীয়াতে আমি পাম, সেই পৰিৱেশটো আমি এই আমাৰ শংকৰদেৱ IAS একাডেমীৰ জৰিয়তে আৰু শৈলজা সংকল্প ট্ৰাষ্টৰ যিটো স্কুল আছে, স্কুলখনৰ পৰাই আমি বাচিছোঁ। হয়, ডক্টৰ গোস্বামী তেওঁ এটা প্ৰক্ৰিয়াৰ কথা ক'লে, পদক্ষেপ লৈছে, আৰু কিন্তু ইয়াত এটা প্ৰশ্ন আহে যে চৰকাৰৰ নীতি স্বাভাৱিকতে যি কোচিং চেণ্টাৰ তেওঁলোকে আৰম্ভ কৰিছে, চৰকাৰৰ কিছু সহযোগ লাগিব। বহু কোচিং চেণ্টাৰ আছে দিল্লীত, ইয়াত কমাৰ্চিয়েলি ভাইবল নহ'ব পাৰে, যাৰ কাৰণে চৰকাৰে তেওঁলোকক ৰাজ সাহায্য দিয়াৰ এটা নীতি তেওঁলোকে চাগে চৰকাৰে প্ৰস্তুত কৰাৰ সময় আহি পৰিছে। চৰকাৰী নীতিখন কেনেকুৱা হ'ব লাগে বুলি আপুনি ভাবে? মইতো ক'লোৱে, আৰু যিটো বৰুৱাদেৱেও কৈছে বা বেলেগো সোণমণি বৰাইও কৈছে যে আপুনি টেলেণ্ট হাণ্টটো প্ৰথমতে কৰি ল'ব লাগিব। সেইটো আপুনি কেনেকৈ কৰে, পৰীক্ষা পাতি কৰে বা যেনেকেই নকৰক লাগিলে, সেই টেলেণ্ট হাণ্টটো আৰু কোনটো এজত কৰিব সেইটো এটা পলিচি ডিচিশ্যন লৈ যিকেইজন ভাল সেইকেইজনক যদি ডিচাইড কৰে যে এইকেইজন ভাল, আমি সমাজখন গঢ়িবৰ কাৰণে এইকেইজনক IAS-ৰ বা UPSC পৰীক্ষালৈ পঠিয়াব লাগে, কাৰণ তাত বহুত চাকৰি আছে। গতিকে সেইবিলাকক আমি UPSC-ত আমি পঠিয়াম, আৰু তাৰ কাৰণে চৰকাৰে যিটো মই দুখন দেশৰ আপোনাক এক্সাম্পল দিলোৱে, এখন USA আৰু এখন অষ্ট্ৰেলিয়া। গতিকে সেই হিচাপত যদি গভৰ্ণমেণ্টে কয় যে এইটোৰ কাৰণে আমি যিহেতুকে উই হেভ চিলেক্টেড যে ইয়াৰে যিটো আমি ক্ৰীম সেইটো আমি অলৰেডি চিলেক্ট কৰিছোঁ, আৰু এই ক্ৰীমটোক আমি স্পনচাৰ কৰিম ফৰ 5 years কমপ্লিট, টকাটো চৰকাৰে তেতিয়া দিব টু দেট ইনষ্টিটিউশ্যন। হয়, চৰকাৰে সহায় কৰিব লাগে। মই শিৱেন্দুজীৰ ওচৰত আহিবলৈ বিচাৰিম। क्या मैसेज आप देना चाहते हैं और कैसे असम में एनवायरनमेंट बनाया जाए ताकि असम से भी UPSC जो देना चाहते हैं वो दे और सफल हो? बिल्कुल, एनवायरनमेंट की अगर हम लोग बात करते हैं तो राइट फ्रॉम बिगिनिंग थोड़ा सा जो है वो एक रीडिंग हैबिट से शुरुआत करने हम लोग शुरू करें कि एक न्यूज़पेपर रीडिंग हैबिट जो है वो हर पेरेंट्स को चाहिए कि थोड़ा सा डाले, क्योंकि आफ्टर ऑल वी आर इन अ ग्लोबलाइज्ड वर्ल्ड एंड वी नीड अवेयर सिटीजन्स, राइट। पहली चीज तो ये होगी। दूसरा, मैं आपके प्रश्न पे आता हूं कि हाउ टू क्रिएट द एनवायरनमेंट हियर। यहां पर भी जो है व्हाट वी आर डूइंग इज हम लोगों ने एक कंप्लीटली रेसिडेंशियल कैंपस रखा है, और जिसमें हम लोग 24 आवर्स लाइब्रेरी सिस्टम शुरू कर रहे हैं। और यही चीज दिल्ली में है कि दिल्ली में आपको 24 आवर्स लाइब्रेरी मिलते हैं, आप रात के 2 बजे भी जाएंगे तो बच्चे वहां पढ़ते हुए नजर आएंगे। JNU भी खुला रहता है, JNU भी खुला रहता है। अब जो है वो एक एनवायरनमेंट जो होता है कि एक को देखकर दूसरा पढ़ता है और दूसरा से तीसरा पढ़ता है। नाउ इस तरह का एक एम्बियंस अगर हम क्रिएट करें, एंड दैट्स व्हाट वी आर ट्राइंग टू डू एट शंकरदेव IAS एकेडमी। हम लोग वही करना चाह रहे हैं, इसीलिए हम लोगों ने वहां पर जो है वो रेसिडेंशियल फैसिलिटी दी हुई है। प्लस एक और चीज होती है मेंटरिंग, और मेंटरिंग में क्या होता है कि जो टीचर्स होते हैं वो ऑब्वियसली दिल्ली के ही सारे फैकल्टी आते हैं यहाँ पे, तो वो रात तक अवेलेबल होते हैं कि टिल 9 आपको अगर कोई प्रॉब्लम है तो ऑब्वियसली यू कैन नॉक द डोर और यू कैन कॉल कि सर वी हैव 4 स्टूडेंट, वी आर फेसिंग प्रॉब्लम हियर। नाउ ऑब्वियसली द टीचर विल कम डाउन और आपका पूरा प्रॉब्लम वहां सॉल्व हो जाएगा। नाउ इस तरह से हम लोग क्या कर रहे हैं कि वहीं पर एक बच्चा दूसरे को इंस्पायर करे और दूसरे से तीसरा इंस्पायर हो,
और एक तरह का पूरा एम्बियंस वो क्रिएट करे जो वहां पर जामिया रेसिडेंशियल में मिलता है या फिर कहीं और मिलता है। तो वो रेसिडेंशियल हम यहाँ पर शंकरदेव आईएएस एकेडमी में एस्टैब्लिश करना चाहते हैं। और जो অফিচাৰ আছে মই সকলোকে সুধিব বিচাৰিছোঁ তিনিজন আজিৰ অতিথিক যিসকল আমাৰ IAS IPS অফিচাৰ এই প্ৰশ্নটো মই সুনমণি বৰাকো সুধিছিলোঁ তেওঁলোককো জড়িত কৰিব পৰা যে আপোনালোকে ইনভাইট কৰিব পাৰে বা কলেজসমূহে ইনভাইট কৰিব পাৰে। মোৰ ক্ষেত্ৰতে মইতো স্বেচ্ছাই আগবাঢ়ি আহিছোঁ যে হয় আপুনি আগবাঢ়ি আহিছে যে ক'ৰবাত পাৰোঁ যদি আমাৰ ল'ৰা ছোৱালীখিনি দিওঁ, কাৰণ এতিয়া আমাৰ এনেকুৱা পৰিস্থিতি হ'ব যে বৰ্তমান যিসকল শীৰ্ষ বিষয়া আছে অসম চৰকাৰত তেওঁলোকে ৰিটায়াৰ কৰাৰ পিছত প্ৰায় 10 বছৰমান আমাৰ শীৰ্ষ স্থানত কোনো অসমীয়া বিষয়া নাথাকিব স্থানীয়। অসুবিধাটো এইটোৱে যে স্থানীয় পৰিৱেশ অসমৰ পৰিস্থিতিটো আমি বিভিন্ন বাৰেৰহণীয়া জাতিৰ দ্বাৰা প্ৰত্যেকৰে চিন্তা চৰ্চা প্ৰত্যেকৰে আবেগ অনুভূতিবোৰ বেলেগ। সেইটো বাহিৰা মানুহ এজনৰ কাৰণে যিমান কঠিন বুজাটো স্থানীয় মানুহ এজনৰ কাৰণে বুজাটো সহজ। আৰু সেই উপলব্ধিটোৰ জৰিয়তে সকলো সমস্যাৰ মানে এটাই সমাধান হ'ব নোৱাৰে, ঠাই বিশেষে মানুহ বিশেষে সেই একেটা সমস্যাৰ সমাধান বেলেগ বেলেগ ধৰণৰ হ'ব আৰু সেইটোৰ কাৰণে স্থানীয় উপলব্ধিটো খুবেই প্ৰয়োজন। সেই যিটো উপলব্ধি ডক্টৰ গোস্বামী হৈ উঠা নাই, আপুনি কি ক'ব বিচাৰে? মই ক'ব বিচাৰোঁ যে মই এই কথাটোত এগ্ৰী নকৰোঁ যে অসমীয়া অফিচাৰ হ'লে ভাল হ'ব বা অনা অসমীয়া হ'লে বেয়া হ'ব। অফিচাৰজন মেঘালয় কৰ্ণাটক কেডাৰো হ'ব পাৰে, কেৰালা হ'ব পাৰে, কাৰণ এতিয়া তেখেত হয়তো তেতিয়া চাকৰিতে আছিলে যেতিয়া সেই গান্ধী বস্তিৰ সেই লুংলুঙীয়া অকমানি ৰাস্তাটো SK তিৱাৰী নামৰ IAS অফিচাৰজনে অগ্নিহোত্ৰী নামে পাহৰি গ'লোঁ, কাৰণ তেতিয়া আমি স্কুলত আপুনি হয়তো নাজানে ৰাস্তাটো গান্ধী বস্তিৰ ৰাস্তাটো ইমান সৰু আছিলে 8 ফুটমান হ'ব, দুখন ৰিক্সা পাৰ নহয়, কাৰণ এঘৰ মানুহে দখল কৰি থৈ দিছে, কেছ দি দিয়ে। কিন্তু তেখেতে কি কৰিলে শুকুৰবাৰে ৰাতি তেখেতে শুকুৰবাৰে পিছবেলা এখন কেভিয়েট ফাইল কৰি শুকুৰবাৰে ৰাতিয়ে গোটেই ঘৰ দুৱাৰ ভাঙি দিলে, দি পেলাই শনিবাৰে গোটেই ঘৰ দুৱাৰ নাই, গোটেই ৰাস্তা বহল হৈ গ'ল। গতিকে এইটো এই ধৰণৰ গতিকে এফিচিয়েঞ্চিটো এটা বেলেগ বস্তু, কিন্তু মই অভাৰঅল ক'ব বিচাৰিছোঁ যে IASৰ কাৰণে কোচিং লৈ পেলাই মানুহজন গোটেই আমাৰ সমাজখনেই কম্পিটিটিভ হ'ব লাগিব, যিটো সুনমণি বৰাই কৈছে। গতিকে অকল IAS কৰি থাকোঁতে সি আকৌ বাকী চাৰিওফালে ফেইলাৰ হৈ পেলাই এটা ফ্ৰাষ্ট্ৰেশ্যন হৈ পেলাই আকৌ ছুইচাইডেল টেণ্ডেঞ্চি যাতে নহয়, মানে প্লেন ABC আৰু গোটেই সমাজখন আমি অসমীয়া সমাজখন আগুৱাই নিব লাগিব। তেওঁ IAS পাওক বা PhD ৰিচাৰ্চে কৰক বা য'ত কৰক, কিন্তু এতিয়া আমাৰ এতিয়া IIT খুলিছে, IITত অসমীয়া ল'ৰাবিলাক মানে গোটেইখিনি অসমীয়া ল'ৰা সোমাব লাগিছিলে, কিন্তু সোমাব পৰা নাই। হয়, তেওঁলোকৰ এটা পলিচি আছে 85% বাহিৰৰ 15% লোকেল, তেনেকুৱা ৰিজাৰ্ভেশ্যন পলিচি আছে। ৰিজাৰ্ভেশ্যনটো বাদ দিলোঁ, যদি এতিয়া লোকেল 15%টো নালাগে আমাক, আমি সেই 85%টো দখল কৰিম নহয়। আমাৰ টাৰ্গেট হ'ব লাগিব সেইটো যে নহয় সেই 15%টো আমি ল'মেই, কিন্তু চতুৰ্থটো আলোচনা সকলোকে সুধিব বিচাৰিছোঁ, এইটো চতুৰ্থটো আলোচনা। মই সংঘাত দেখিলোঁ শিক্ষাবিদ আৰু বিষয়াসকলৰ মাজত, অৱসৰপ্ৰাপ্ত বিষয়া হওক কৰ্মৰত বিষয়া হওক। শিক্ষাবিদসকলৰ কথাটো হৈছে বিশ্ববিদ্যালয়খন IAS জন্ম দিবলৈ খুলি থোৱা নাই, বিশ্ববিদ্যালয়খন সামগ্ৰিক শিক্ষাৰ কাৰণে খুলি থৈছে, মননশীল শিক্ষা তাত দিয়াৰ প্ৰয়োজন। কোনোবাই IAS হ'ব বিচাৰিছে বা সুনমণি বৰাৰ সম্পূৰ্ণ ইণ্টাৰভিউটো আমি পিছৰ ওচৰত বুজাম। তেওঁ যেতিয়া JNUত UPSC প্ৰিপেৰেশ্যন কৰিছিল, তেওঁ যিসকল শিক্ষক আছিল গম পোৱা নাছিলে, সেই সংঘাতটো কিন্তু পৰিলক্ষিত হৈছে। চমুৱাই আনিছোঁ বস্তুটো। UPSCৰ পৰীক্ষাৰ প্ৰশ্নকাতে ইউনিভাৰ্চিটিৰ প্ৰফেচাৰে পৰীক্ষাৰ বহি চাই ইউনিভাৰ্চিটিৰ প্ৰফেচাৰে তাত বিষয়াৰ কোনো জড়িত নহয়। UPSC প্ৰশ্নটো হৈছে কলেজ বা ইউনিভাৰ্চিটিখন IAS জন্ম দিব যে IASত আপোনাক IAS বুলিতো এটা চিলেবাছ নাই। সমগ্ৰ শিক্ষাৰ পৰা আটাইতকৈ যিখিনি সৰহখিনি আনিব পাৰে আহৰণ কৰি পেলাই যিটো পাঠ্যক্ৰম আছে, সেইজনে IASৰ কাৰণে যোগ্য হয়। মই সেইটোৱে কথাটো কৈছোঁ যে IASৰ কাৰণে বেলেগে পাঠ্যক্ৰম নাই, তাত যি উৎকৃষ্ট শিক্ষা যিসকলে পালে তেওঁলোকে সফল হ'ব। বা আমি কথা পাতি আছিলোঁ প্ৰিয় দৰ্শক, এক পৰিৱেশ গঢ়াৰ অসমত, যাতে অসমৰ ছাত্ৰ ছাত্ৰীসকলে অসমতে প্ৰশিক্ষণ পায় আৰু UPSCত সফল হ'ব পাৰে। আজি অনুষ্ঠানত আমাৰ যিসকল অতিথিয়ে যোগদান কৰিলে সকলোকে ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠান সামৰিব লাগিব, সময় আহি পৰিছে। শুভৰাত্ৰি। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথন ষ্টীল, নিৰ্মাণৰ মানদণ্ড।